নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ADRE 3.0 DLED এণ্ট্ৰেঞ্চ হওক, BEd হওক, আছাম পুলিচ, SI কনষ্টেবল, APRO, টেট বা যিখিনি আদাৰ কম্পিটিটিভ এক্সামত হেল্প হোৱাকৈ GK MCQ এটা চিৰিজ লৈ আহিছোঁ, যিটো মষ্ট ইম্পৰ্টেণ্ট, হাইলি এক্সাম অৰিয়েণ্টেড, হাইলি ইউজফুল ভিডিঅ' হয়। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি চাবলৈ যাওঁ তেন্তে ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ভাৰতৰ সংবিধানখন when did the Constitution of India came into force? অপশ্যন যি চাৰিটা দি থোৱা আছে: 15 আগষ্ট 1947, 26 জানুৱাৰী 1950, 26 নৱেম্বৰ 1950 নে 2 অক্টোবৰ 1950। আৰু ইয়াৰ যদি যিটো কাৰেক্ট এনচাৰ সেইটো আমি চাবলৈ যাওঁ তেন্তে 26 জানুৱাৰী 1950, 26 জানুৱাৰী 1950 চনত ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিলে। নেক্সট কুৱেশ্যন আহিলে, অসমৰ ৰাজধানী কোনখন হয়? যি চাৰিটা অপশ্যন দি থোৱা আছে, আৰু ইয়াৰ ভিতৰত আমি জানো যে অসমৰ ৰাজধানী কি হয়? দিছপুৰ। নেক্সট কুৱেশ্যন আহিলে, ভাৰতৰ জাতীয় পশু কি হয়? সিংহ, বাঘ, হাতী নে গঁড়? আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে নেশ্যনেল এনিমেল অফ আছাম ইণ্ডিয়া হৈছে টাইগাৰ। নেক্সট কুৱেশ্যনটো আহিলে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন হয়? হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? এটলাণ্টিক, ইণ্ডিয়ান, পেচিফিক নে আৰ্কটিক? আৰু আমি জানো যে মহাসাগৰৰ কুৱেশ্যন প্ৰায় অহা দেখা যায়, মহাদেশৰ মহাসাগৰৰ কুৱেশ্যন অহা দেখা যায়। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে অপশ্যন চি, পেচিফিক। প্ৰশান্ত মহাসাগৰখন ভাৰতৰ নহয়, আটাইতকৈ ডাঙৰ মহাসাগৰ হয়। নেক্সট কুৱেশ্যন আহিলে, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া: প্ৰতিভা পাটিল, ইন্দিৰা গান্ধী, সৰোজিনী নাইডু নে সুষমা স্বৰাজ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে প্ৰথম কোন হয়? ইন্দিৰা গান্ধী হৈছে প্ৰথম প্ৰধানমন্ত্ৰী। আৰু ৰাষ্ট্ৰপতি বুলি ক'লে কোন হয়? প্ৰতিভা পাটিল। চ' আপুনি এইখিনি মনত ৰাখিব। আৰু বৰ্তমান প্ৰাইম মিনিষ্টাৰ কিমান নম্বৰ হয়? নৰেন্দ্ৰ মোদী 14তম প্ৰাইম মিনিষ্টাৰ হয়। সেইটো কথাও মনত ৰাখিব। নেক্সট কুৱেশ্যন আহিলে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ? আমি জানো যে ওৱান হৰ্ন ৰাইনো, এশিঙীয়া গঁড়ৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। নেক্সট কুৱেশ্যন আহিলে, ভাৰতৰ জাতীয় সংগীতটো কোনে লিখিছিলে? হু ৰোড দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া? বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী নে জৱাহৰলাল নেহেৰু? ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ৰবীন্দ্ৰনাথ টেগোৰ। চ' বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ কথাৰো ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত মহাত্মা গান্ধী কথাটোতো আমি জানোৱেই যে ইণ্ডিয়ান হিষ্ট্ৰীত যদি চাবলৈ যাওঁ তেন্তে মহাত্মা গান্ধীৰ অৱদান বহুত আছে। ভাৰতৰ স্বাধীনতাত মহাত্মা গান্ধীৰ অৱদানৰ ওপৰত কুৱেশ্যন প্ৰায় অহা দেখা যায়। জৱাহৰলাল নেহেৰু সেইদৰে। নেক্সট কুৱেশ্যন আহিলে, ভাৰতৰ মুদ্ৰাৰ নাম কি হয়? ডলাৰ, ইউৰো, ৰুপি নে ইয়েন? হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইণ্ডিয়া? ইণ্ডিয়াৰ যিটো কাৰেঞ্চিৰ নাম কি হয় সেইটো সুধিছে। ডলাৰটো আমি জানো যে ডলাৰটো ক'ৰ হয়? USA হয়। আৰু ইণ্ডিয়ান যি কাৰেঞ্চি হয় সেয়া হৈছে ৰুপি। ইয়েনটো ক'ৰ হয় যদি আপোনালোকে জানে কমেণ্ট কৰিবচোন। নেক্সট আহিলে, অসমৰ সৰ্ববৃহৎ নদী কোনখন হয়? বৰাক নদী, ধনশিৰি, ব্ৰহ্মপুত্ৰ নে সোৱণশিৰি? হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ অফ আছাম? ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে সোৱণশিৰি। সেইটো কথাও মনত ৰাখিব। নেক্সট কুৱেশ্যন আহিলে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? ৰাজেন্দ্ৰ প্ৰসাদ, সৰ্বপল্লী ৰাধাকৃষ্ণন, জাকিৰ হুছেইন, APJ আব্দুল কালাম আজাদ? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয় সেইটো যদি আপোনালোকে জানে কমেণ্ট কৰিব নাপাহৰিব। নেক্সট কুৱেশ্যন আহিলে, ইউনেস্কো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কো হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইন নিউয়ৰ্ক, পেৰিছ, লণ্ডন নে জেনেভা? ইউনাইটেড নেশ্যন এডুকেশ্যন, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন হয়। চমুকৈ ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? পেৰিছত আছে। নেক্সট কুৱেশ্যন আহিলে, ভাৰতৰ জাতীয় ফুল কি হয়? গোলাপ, পদুম, সূৰ্যমুখী নে জুই? একচুৱেলি জুই নহয়, একচুৱেলি জেচমিন হয়। হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? ইয়াত যদি আমি চাবলৈ যাওঁতে লটাছ, পদুমটো হৈছে ভাৰতৰ জাতীয় ফুল। নেক্সট কুৱেশ্যন আহিলে, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? ৱেৰ ইজ দ্য হাই কোৰ্ট অফ আছাম লোকেটেড? যোৰহাট, গুৱাহাটী, তেজপুৰ নে শিলচৰ? আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে হাই কোৰ্ট অফ আছাম ইজ লোকেটেড অন
গুৱাহাটীত অৱস্থিত হাইকোৰ্টখন। নেক্সট আহিলে ভাৰতৰ জাতীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? নেশ্যনেল স্পৰ্টছ ডে অফ ইণ্ডিয়া ইজ অবজাৰ্ভ অন 29 আগষ্ট, 15 আগষ্ট, 26 জানুৱাৰী, 5 ছেপ্টেম্বৰ। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন এ 29 আগষ্টত কাৰেক্ট এনচাৰ। 15 আগষ্ট আমি কি হয় জানো যে ভাৰতৰ স্বাধীনতা দিৱস, 26 জানুৱাৰী গণতন্ত্ৰ দিৱস, 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। চ' 29 আগষ্ট ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো হয়? হুইচ প্লেনেট ইজ ক্ল'জেষ্ট টু দ্য ছান? শুক্ৰ, মংগল, বুধ নে পৃথিৱী? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে মাৰ্কাৰী। চ' একচুৱেলি বুধটো আটাইতকৈ সূৰ্যৰ ওচৰৰ গ্ৰহ। ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন কোনে কৰিছিল? হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া? পিংগলি ভেংকায়া অপশ্যন এ, অপশ্যন বি গান্ধীজী, অপশ্যন চি নেহেৰু, অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়াৰ ডিজাইন কৰিছিলে পিংগলি ভেংকায়াই। নেক্সট কুৱেশ্যন আহিলে অসমৰ বিহু উৎসৱ কিমান প্ৰকাৰৰ? ইজি কুৱেশ্যন হয়, কিন্তু হ'লেও মাজে মাজে এনেকুৱা ধৰণৰ কুৱেশ্যনো অহা দেখা যায়। একদম ইজি কুৱেশ্যন। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ সেইটো আমি জানো যে 3, কিন্তু আপোনালোকে পৰাপক্ষত MCQ যেতিয়া আহে আপোনালোকে টিক কৰোঁতে সদায় ভুল কৰে। খৰধৰ একচুৱেলি ভাবি পিনি পটককৈ ক্লিক কৰি দিয়ে। নেক্সট কুৱেশ্যন আহিলে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি হয়? হোৱাট ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? পদ্মবিভূষণ, ভাৰত ৰত্ন, পদ্মশ্ৰী নে অশোক চক্ৰ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ভাৰত ৰত্ন, ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান। নেক্সট কুৱেশ্যন যদি আমি চাবলৈ যাওঁ, নেক্সট কুৱেশ্যন হৈছে ৰেড প্লেনেট বুলি কোন গ্ৰহক কোৱা হয়? হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? অপশ্যন এ বৃহস্পতি, অপশ্যন বি শুক্ৰ, অপশ্যন চি মংগল, অপশ্যন ডি শনি। হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? ৰেড প্লেনেট বুলি কাক কোৱা হয়? মাৰ্চ, অৰ্থাৎ অপশ্যন চি মংগল গ্ৰহক ৰেড প্লেনেট বুলি কোৱা হয়। নেক্সট আহিলে অসমৰ ৰাজ্যিক পশু কি? হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ আছাম? বাঘ, হাতী, গঁড় নে মিথুন? চ' আমি জানো যে ৰাইন' ইজ দ্য ৰাজ্যিক পশু। এশিঙীয়া গঁড়। ভাৰতৰ জাতীয় গীত কি হয়? হোৱাট ইজ দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া? বন্দে মাতৰম, জনগণ মন, সাৰে জাহাঁ সে আচ্ছা, ঐ মোৰ আপোনাৰ দেশ বা অ' মোৰ আপোনাৰ দেশ। ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ বন্দে মাতৰমটো হৈছে ভাৰতৰ নেশ্যনেল ছং আৰু নেশ্যনেল এনথেম। আপোনালোকে এইখিনি মনত ৰাখিব। নেক্সট আহিলে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে ইজ অবজাৰ্ভ অন 5 জুন, 8 মাৰ্চ, 21 জুন, 10 ডিচেম্বৰ। ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এ 5 জুন। নেক্সট কুৱেশ্যন আহিলে ভাৰতৰ সংসদৰ উচ্চ সদন কোনটো? হুইচ ইজ দ্য আপাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? লোকসভা, লোকসভা, ৰাজ্যসভা, বিধানসভা নে বিধান পৰিষদ? ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ অপশ্যন বি ৰাজ্যসভা হৈছে আপাৰ হাউচ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন হয়? ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৰুণ গগৈ নে বিমলা প্ৰসাদ চলিহা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে গোপীনাথ বৰদলৈ। নেক্সট আহিলে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? নেশ্যনেল একুৱাটিক এনিমেল অফ ইণ্ডিয়া কি হয়? শাৰ্ক, ডলফিন, তিমি নে টাৰ্টল মানে কাছ? ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি চাওঁ তেনে ডলফিন হয়। একচুৱেলি ডলফিন নহয়, গংগাছ ৰিভাৰ ডলফিন হৈছে একুৱাটিক এনিমেল অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন আহিলে ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? এই যি 4টা অপশ্যনৰ ভিতৰত আমি জানো যে 15 আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা হয়। নেক্সট আহিলে কোনটো গেছ উদ্ভিদে সালোক সংশ্লেষণত ব্যৱহাৰ কৰে? হুইচ গেছ ইজ ইউজ বাই প্লেণ্টছ ইন ফটোচিনথেচিছ? ফটোচিনথেচিছত সালোক সংশ্লেষণত কোনটো গেছ ব্যৱহাৰ কৰে? ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে কাৰ্বন ডাই অক্সাইড। আৰু কি এৰি দিয়ে? অক্সিজেন এৰি দিয়ে। নেক্সট কুৱেশ্যন আহিলে ভাৰতৰ জাতীয় ফল কি হয়? নেশ্যনেল ফ্ৰুইট অফ আছাম। ফল কি? আপেল, কল, আম নে আঙুৰ? ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি মেংগ'। আম হৈছে নেশ্যনেল ফ্ৰুইট অফ ইণ্ডিয়া।
নেক্সট আহিলে অসমৰ চাহ উদ্যোগৰ বাবে কোনখন জিলা বিখ্যাত হয় ধুবুৰী শোণিতপুৰ ডিব্ৰুগড় নে বৰপেটা হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ ফেমাছ ফৰ টি ইণ্ডাষ্ট্ৰি একচুৱেলি চাহৰ কাৰণে নহয় চাহ উদ্যোগৰ কাৰণে চাহৰ কাৰণে কোনখন বিখ্যাত ডিব্ৰুগড় হয় কিন্তু চাহ ইণ্ডাষ্ট্ৰিৰ কাৰণে কি হয় ডিব্ৰুগড়েই হয় নেক্সট কুৱেশ্যন আহিলে ৰাষ্ট্ৰসংঘ UN কেতিয়া গঠন হৈছিল ইউনাইটেড নেশ্যন কেতিয়া গঠন কৰা হৈছিলে যি অপশ্যনকেইটা আছে তাৰ ভিতৰত অপশ্যন বি 1945 টো ইয়াৰ কাৰেক্ট এনচাৰ আৰু এই পাঠটোত এইকেইটা কুৱেশ্যনে আছিলে আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ